নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 1 আগষ্ট অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। মহা বিপদত পৰিব গৌৰৱ গগৈ। সিবিআই বা এনআইএ তদন্ত কৰিব গৌৰৱ গগৈ পাকিস্তান ভ্ৰমণ। এই মুহূৰ্তত বিগ ব্ৰেকিং, মহা বিপদত পৰিব সাংসদ গৌৰৱ গগৈ। সিবিআই বা এনআইএ তদন্ত কৰিব গৌৰৱ গগৈৰ পাকিস্তানী ভ্ৰমণ। এটা গুৰুত্বপূৰ্ণ খবৰ, 10 ছেপ্টেম্বৰত তদন্ত শেষ কৰিব SIT-এ। ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। 12 ছেপ্টেম্বৰত SIT-এ দাখিল কৰিব প্ৰতিবেদন। 15 ছেপ্টেম্বৰৰ পূৰ্বেই কেবিনেটত দাখিল কৰা হ'ব প্ৰতিবেদন। এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত গৌৰৱ গগৈৰ বিৰুদ্ধে খৰব হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। সদনত পাকিস্তানক সহায় কৰিব পৰা প্ৰশ্ন কৰে গৌৰৱ গগৈয়ে। সংসদত ভাৰতীয় সেনা বাহিনীৰ ওপৰতো সন্দেহ কৰিছে। ভাৰতীয় সেনাৰ মিছাইলক লৈও সন্দেহ কৰিছে। তেওঁ ভাৰতক ভাল নাপায়, পাকিস্তানক ভাল পায়। মন্তব্য মুখ্যমন্ত্ৰীৰ পত্নী সন্তানক বিদেশী কৰিছে। অতি শীঘ্ৰেই নিজেও বিদেশী নাগৰিকত্ব ল'ব। পত্নী সন্তানক বিদেশী কৰিছে, অতি শীঘ্ৰেই নিজে বিদেশী হ'ব। গৌৰৱ গগৈৰ বাবে অসমবাসী আজি লজ্জিত। গৌৰৱ গগৈৰ বাবে অসমবাসী লজ্জিত হৈ পৰিছে। পাকিস্তানক সহায় কৰে গৌৰৱ গগৈয়ে। মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী ডাঙৰ খবৰ, এবাৰ ৰাইজে ভবা আৰু আৰক্ষীয়ে কৰাৰ মাজত পাৰ্থক্য আছে। নন্দিনী কাশ্যপক লৈ ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। নন্দিনী কাশ্যপক লৈ ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। দুৰ্ঘটনা সংঘটিত হোৱাৰ দিনা এৰেষ্ট কৰিছে, জামিন দিবলগীয়া হ'লহেঁতেন। এৰেষ্ট কৰিলে জামিন দিবলগীয়া হ'লহেঁতেন। আৰক্ষীৰ কাম কৰি আছে। ৰাইজে ভবা আৰু আৰক্ষীয়ে কৰাৰ মাজত পাৰ্থক্য আছে, কিন্তু উদ্দেশ্য একেই। মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী আন এটা ডাঙৰ খবৰ, পাকিস্তানী সাংসদে কোৱাৰ দৰে সদনত ভাৰতৰ বিপক্ষে কথা ক'লে গৌৰৱ গগৈয়ে। গৌৰৱ গগৈৰ কথাত কংগ্ৰেছৰ সাংসদ সকলেও দুখ পাইছে। গৌৰৱ গগৈক তীব্ৰ কটাক্ষ কৰিছে কেন্দ্ৰীয় বৈদেশিক ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্গেৰিটাই। পৰৱৰ্তী খবৰ, ন্যায়ালয় হোৱাত আমাৰ কোনো আপত্তি নাই, কিন্তু অসমত নহয় বাংলাদেশত হ'ব। মন্তব্য এই হুংকাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ন্যায়ালয় হোক, আমাৰ কোনো আপত্তি নাই, কিন্তু ন্যায়ালয় অসমত নহয় বাংলাদেশত হ'ব লাগিব। গুৰুত্বপূৰ্ণ খবৰ, কিন্তু ন্যায়ালয় অসমত নহয় বাংলাদেশত হ'ব লাগিব। প্ৰয়োজন হলে আমি নিজে ন্যায়ালয় পাতি দিম আফগানিস্তানতো। মিয়াক আমি সহায় কৰি ন্যায়ালয় পাতিবলৈ, মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ন্যায়ালয় হোক, আমাৰ কোনো আপত্তি নাই, কিন্তু ন্যায়ালয় অসমত নহয় বাংলাদেশত হ'ব লাগিব বুলি মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আন এটা খবৰ, উৰিয়াম ঘাটৰ উচ্ছেদৰ আজি তৃতীয়টো দিন। 5টাকৈ স্থানত প্ৰশাসনে চলাইছে বুলডোজাৰ। 2 নম্বৰ দয়ালপুৰ, 3 নম্বৰ দয়ালপুৰ, খেৰবাৰীত, আনন্দপুৰ, দলনি পথাৰতো প্ৰশাসনে চলাইছে বৃহৎ উচ্ছেদ অভিযান। পৰৱৰ্তী আন এটা বিগ ব্ৰেকিং, লকআপৰ ভিতৰতে অসুস্থ হৈ পৰিছে নন্দিনী। এবাৰ চেলাইন লৈ কটাইছে নন্দিনীয়ে সময়। পুনৰ উপস্থিত হৈছে চিকিৎসকৰ দল। এই মুহূৰ্তত বিগ ব্ৰেকিং আপোনালোকক জনোৱাৰ চেষ্টা কৰিছো। লকআপৰ ভিতৰতে অসুস্থ হৈ পৰিছে নন্দিনী কাশ্যপ। স্বাস্থ্যৰ অৱনতি ঘটিছে অভিনেত্ৰী নন্দিনী কাশ্যপৰ। এটা গুৰুত্বপূৰ্ণ খবৰ, ইতিমধ্যে উপস্থিত হৈছে সেই চিকিৎসকৰ দল। বুধবাৰে নিশাৰে পৰা চেলাইন লৈ কটাইছে নন্দিনীয়ে। ডাঙৰ খবৰ এই মুহূৰ্তত, স্বাস্থ্যৰ অধিক অৱনতি ঘটিছে আৰু তাৰ পাছতে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে নন্দিনী কাশ্যপক। লকআপৰ ভিতৰতে থাকিব পৰা নাই নন্দিনী কাশ্যপ।
অসুস্থ হৈ পৰিছে নন্দিনী কাশ্যপৰ খবৰ ল'বলৈ পাণবাজাৰ থানাত উপস্থিত হৈছে মাতৃ দুদিনৰ বাবেই আৰক্ষীৰ জিম্মাত ৰখা হৈছে নন্দিনী কাশ্যপক কাইলৈ পুনৰ আদালতত হাজিৰ কৰোৱা হ'ব নন্দিনী কাশ্যপক আজিৰ সন্ধিয়াৰ আন এটা ডাঙৰ খবৰ দেশতকৈ গৌৰৱ গগৈ কেতিয়াও ডাঙৰ নহয় এটা বিগ পলিটিকেল ডাঙৰ খবৰ গৌৰৱ গগৈক ৰাষ্ট্ৰবিৰোধী বঁটা প্ৰদান কৰিব লাগে কোনে মন্তব্য কৰিছে আমি শেহতীয়া আপডেট জনোৱাৰ চেষ্টা কৰিছো দেশতকৈ গৌৰৱ গগৈ কেতিয়াও ডাঙৰ নহয় গৌৰৱ গগৈক ৰাষ্ট্ৰবিৰোধী বঁটা প্ৰদান কৰিব লাগে গৌৰৱ গগৈৰ বিৰুদ্ধে খৰব হৈ পৰিছে অসমীয়া যুৱ মঞ্চ শত্ৰু ৰাষ্ট্ৰ পাকিস্তানৰ প্ৰেমত পৰিছে গৌৰৱ গগৈ 2026 বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ ফলাফলো শূন্য হ'ব সময় থাকোঁতে পাকিস্তানৰ সৈতে থকা সম্পৰ্ক ত্যাগ কৰক গৌৰৱ গগৈয়ে অন্যথা ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন হ'ব লাগিব গৌৰৱ গগৈ মন্তব্য কৰিছে অসমীয়া যুৱ মঞ্চৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক আকাশ শইকীয়াই সন্ধিয়াৰ পৰৱৰ্তী ডাঙৰ খবৰ এবাৰ নৰেন্দ্ৰ মোদী ডনাল্ড ট্ৰাম্পৰ বন্ধুত্বত ফাট মেলিছে এবাৰ নৰেন্দ্ৰ মোদী ডনাল্ড ট্ৰাম্পৰ বন্ধুত্বত ফাট মেলিছে ভাৰতৰ ওপৰত 25% শুল্ক আৰোপ ভৰিব লাগিব জৰিমনাও ভৰিব লাগিব বিগ ব্ৰেকিং এই মুহূৰ্তত নৰেন্দ্ৰ মোদী ডনাল্ড ট্ৰাম্পৰ বন্ধুত্বত ফাট ভাৰতৰ ওপৰত 25% শুল্ক আৰোপ ভৰিব লাগিব জৰিমনাও ভাৰতৰ খংগ এৰি পাকিস্তানলৈ ডনাল্ড ট্ৰাম্পৰ বন্ধুত্বত ফাট মেলিছে ভাৰতৰ খংগ এৰি পাকিস্তানলৈ ট্ৰাম্পৰ বন্ধুত্বত ফাট নৰেন্দ্ৰ মোদী ডনাল্ড ট্ৰাম্পৰ বন্ধুত্বত ফাট মেলা পৰিলক্ষিত হৈছে ভাৰতৰ ওপৰত 25% শুল্ক আৰোপ ভৰিব লাগিব জৰিমনাও ভাৰতৰ বিৰুদ্ধে আমেৰিকাৰ কঠোৰ সিদ্ধান্ত ভাৰতক কঠোৰ বাৰ্তা দি ট্ৰাম্পে 25% শুল্ক আৰোপ কৰিছে ভাৰতৰ ওপৰত ইয়াৰ লগতে এতিয়াৰে পৰা ভাৰতে ভৰিব লাগিব জৰিমনাও অহা 1 আগষ্টৰ পৰা কাৰ্যকৰী হ'ব এই সিদ্ধান্ত ৰাছিয়াৰ পৰা তেল অস্ত্ৰ ক্ৰয় কৰাৰ বাবে আমেৰিকাৰ ৰুখত ভাৰত মোদীৰ স্থিতিক লৈ ক্ষুণ্ণ আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্ৰয় কৰাৰ বাবে কঠোৰ সিদ্ধান্ত আমেৰিকাৰ পৰৱৰ্তী বিগ ব্ৰেকিং এবাৰ হাতত হেংদাং তুলি ল'লে মিয়াৰ ৰক্ষা নাই মিয়ালেণ্ড বিচনা মিয়াক শেষ কৰি দিয়াৰ হুংকাৰ এবাৰ আটাছুৰ ডাঙৰ খবৰ মিয়া হৈছে পানী মেটেকা মন্তব্য কৰিছে আটাছুৱে অসমত থাকি মিয়ালেণ্ড বিচাৰিবলৈ ক'ত সাহস পালে কোনেও ৰাজনীতি কৰিব নোৱাৰিব উচ্ছেদক লৈ মন্তব্য কৰিছে আটাছুৱে অসম বেদখলমুক্ত হ'বই লাগিব পুৰিয়ে পোখাই উঘালি পেলোৱা হ'ব মিয়াক 17 বাৰ মোগলক আমি পৰাস্ত কৰিছো আমি কাৰোলৈ ভুককেপ নকৰো কাৰোলৈ ভয় নকৰো হাতত হেংদাং লৈ আমি ওলাই আহিলে মিয়াক শেষ কৰি দিম ৰাজধানী দিছপুৰৰ পৰা এই গৰ্জন কৰিছে আটাছুৱে আজিৰ শেষৰটো খবৰ হৈছে উৎকট গৰমৰ মাজতে ৰাজ্যবাসীৰ কাৰণে আন এটা সকাহ কিয়নো ৰাজ্যত 16খনকৈ জিলাত হাই এলাৰ্ট জাৰি কৰা হৈছে প্ৰচণ্ড বৰষুণ হ'ব ৰাজ্যৰ ভিন্ন প্ৰান্তত 16খনকৈ জিলাত ইতিমধ্যে হাই এলাৰ্ট জাৰি কৰা হৈছে উৎকট গৰমৰ মাজতে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা সকাহৰ বাৰ্তা ইতিমধ্যে প্ৰেৰণ কৰা হৈছে কিয়নো 16খনকৈ জিলাত হ'ব প্ৰচণ্ড বৃষ্টিপাত